প্রাথমিক নেতৃত্ব শিক্ষক সমাজ জিন্দাবাদ উই ওয়ান্ট জাস্টিস বেতন হয়ে আমাক লাগিবই উই ওয়ান্ট জাস্টিস শিক্ষক ঐক্য জিন্দাবাদ শিক্ষক ঐক্য জিন্দাবাদ 2012 চনতে আমি চাকৰিত নিয়োজিত হৈ সৰ্বশিক্ষাৰ অধীনত আমি কৰ্মৰত হৈ আছোঁ ঠিকাভিত্তিক ৰূপে। আমি দীৰ্ঘদিনীয়া সংগ্ৰাম চলাই আহিছিলোঁ আৰু আমি আমাৰ চাকৰিসমূহ বিনা চৰ্তে বেতন সুৰক্ষা আৰু নিয়মীয়াকৰণৰ দাবীৰে দীৰ্ঘদিন আমি আন্দোলন কৰিছোঁ, আলাপ আলোচনাত মিলিত হৈছোঁ আৰু শেহতীয়াভাৱে অসম চৰকাৰে আমাৰ চাকৰিসমূহ নিয়মীয়াকৰণৰ সিদ্ধান্ত এটা লৈছিল। কিন্তু এই সিদ্ধান্তত আমাক কোৱা হ'ল যে আমি যিটো চাকৰিৰ আজিৰ তাৰিখত আমি আৰপি মতে দৰমহা পাই আমি আজিৰ স্থানত উপনীত হৈছোঁ, 12 টকাকৈ আমাৰ হাতত ইনক্ৰিমেণ্ট আছে। তেতিয়া তেওঁলোকে কোৱা হ'ল নিয়মীয়াকৰণৰ সময়ত যে আমি যদি নিয়মীয়াকৰণৰ যদি বিকল্পটো বাছনি কৰোঁ তেনেহ'লে আমাৰ যি দৰমহা সেই আকৌ পুনৰাই নতুনকৈ আৰম্ভ কৰিব লাগিব, যিয়ে আমাৰ দীৰ্ঘকালৰ যি কৰ্ম অভিজ্ঞতা আমাৰ জ্যেষ্ঠতা সকলোখিনি আমাৰ নস্যাৎ কৰাৰ এটা তেওঁলোকে আমাক অপশ্যন দিছিল। আমি সেই অপশ্যনটো অগ্ৰাহ্য কৰিছোঁ আৰু আমি সেই বিষয়টো আমি ইতিমধ্যে মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মজিয়ালৈ লৈ গৈছোঁ। গোচৰ প্ৰক্ৰিয়া বিচাৰাধীন হৈ আছে, কিন্তু গোচৰ প্ৰক্ৰিয়াৰ এই সময়ছোৱাত অসম চৰকাৰে কিন্তু বাৰম্বাৰ কোৰ্টৰ ওচৰত তেওঁলোকে সময়ৰ ওপৰত সময় বিচাৰিছে, কিন্তু আমাৰ শিক্ষকসকলে বেতন সুৰক্ষা চাকৰি নিয়মীয়াকৰণ হ'বনে নহ'ব সেই দিশত কিন্তু তেওঁলোকে কোনো ধৰণৰ শপতনামা দাখিল কৰিব পৰা নাই আৰু ইচ্ছাকৃতভাৱে তেওঁলোকে সময়সীমা দীঘলীয়া কৰি গৈ আছে, যাৰ ফলত আমাৰ শিক্ষকসকল লাহে লাহে অৱসৰৰ ফালে গৈছে। বহু শিক্ষক ইতিমধ্যে অৱসৰ লাভ কৰিছে কোনো ধৰণৰ প্ৰাপ্য লাভ নকৰাকৈ। আৰু আমাৰ যিসকল শিক্ষকে এই চৰকাৰে দিয়া নিয়মীয়াকৰণৰ বিকল্পটো গ্ৰহণ নকৰিলে, যিসকলে ঠিকাভিত্তিক ৰূপে বেতন সুৰক্ষা নিয়মীয়াকৰণৰ কাৰণে অপেক্ষাৰত হৈ আছে, তেওঁলোকৰ বিভিন্ন সেৱা সম্পৰ্কীয় দাবী, সেই দাবীসমূহ বা সেই সমস্যাসমূহ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পিছত, আহ্বান জনোৱাৰ পিছতো কিন্তু অসমৰ শিক্ষামন্ত্ৰীয়ে হওক বা অসমৰ শিক্ষা বিভাগেই হওক বা সমগ্ৰ শিক্ষা অসমেই হওক আমাৰ দাবীসমূহ আনুষ্ঠানিকভাৱে আলোচনাৰ মেজত সমাধানৰ ক্ষেত্ৰত যি সদিচ্ছা প্ৰকাশ কৰিব লাগিছিল সেই ধৰণৰ কোনো সদিচ্ছা প্ৰকাশ কৰা আমাৰ পৰিলক্ষিত নহ'ল, যাৰ কাৰণে অসমৰ সৰ্বস্তৰৰ শিক্ষকসকল ক্ষোভিত হৈ পৰিছে, উত্তেজিত হৈ পৰিছে। যাৰ কাৰণে আমি এই অসম বিধানসভাৰ সময়তে আজি আমি এই চচলৰ চৰকাৰী ধৰ্ণাস্থলীত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট অনুষ্ঠিত কৰি অসমৰ সৰ্বসাধাৰণ তথা সকলো পক্ষৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ আমাৰ সমস্যাসমূহৰ প্ৰতি। আৰু আমি চৰকাৰলৈ দাবী জনাইছোঁ যে আমাৰ যিখিনি প্ৰাপ্য সেই প্ৰাপ্যখিনি আমাক শীঘ্ৰে আদায় দিয়ক। আমাৰ যি মূল দাবী বিনা চৰ্তে বেতন সুৰক্ষা নিয়মীয়াকৰণ সেয়া অতি শীঘ্ৰে আমাক প্ৰদান কৰক। আৰু তেওঁলোকে সমস্যাৰ নামত সমস্যা ৰাখি দীঘলীয়া কৰি শিক্ষকসকলক এক মানসিক চাপৰ মাজত ৰখাৰ যিটো প্ৰচেষ্টা সেয়া যাতে নকৰে, শিক্ষকসকলে যাতে সুস্থ মানসিকতাৰে শ্ৰেণীকোঠাত থাকি ছাত্ৰ ছাত্ৰীক গুণগত পাঠদান প্ৰদান কৰিব পাৰে, তাৰ বাবে আমি আজি এই অৱস্থান ধৰ্মঘটস্থলীৰ পৰা সজোৰে দাবী উত্থাপন কৰিছোঁ। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ক্ৰয় কৰিব বিচাৰিছে তেন্তে এতিয়াৰ পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েট বাজাজ টু হুইলাৰ ডিলাৰলৈ। আমাৰ ঠিকনা হৈছে ৱাৰ্ড নং ৮ ঠাকুৰবাৰী ৰোড, ডাকঘৰ ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133 আৰু 9707967285।